হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ অন্য এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ। নাৰিকল লাড়ু নতুন ৰেচিপি। যিহেতু বিহুৰ বতৰ, মইনো কেনেকৈ বনাইছোঁ চাওঁ আহক। মই নাৰিকল দুটা কাটি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছিলোঁ। এতিয়া এই নাৰিকলখিনিৰ লগত মই 2 কাপ চেনি দিছোঁ। চেনিখিনিও মই মিক্সাৰত গ্ৰাইণ্ড কৰি লৈছিলোঁ আৰু এইখিনি মই নাৰিকলখিনি আৰু চেনিখিনি দুইখিনি মিক্স কৰি ল'ম ভালদৰে হাতেৰে, যেতিয়ালৈকে মিহলি হৈ নাযায়। ভালদৰে এনেকৈ মিলাই থাকিম। তাৰপাছত ইয়াত অলপ অলপকৈ গাখীৰ দি ভালদৰে মিক্স কৰি ল'ম। গাখীৰ অপশ্যনেল, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। বেছি নিদিওঁ গাখীৰ, কাৰণ মোৰ নাৰিকল দুটা লৈছোঁ। আৰু এতিয়া এইখিনি গেছৰ উঠাই কম ফ্লেমত মই ভাজি ল'ম। এনেদৰে ভাজিয়ে থাকিম যেতিয়ালৈকে চেনিখিনি আঠা হৈ নাযায়। ভজা হৈছে আৰু প্ৰায় আঠা হ'বলৈ ধৰিছে চেনিখিনি। এয়া হৈ গ'ল। এতিয়া মই এইখিনি গেছৰ পৰা নমাই ল'ম। কেৰাহীটো গৰমে গৰমে কৰিব লাগিব। মই অলপ হাতত ৰিফাইন তেল লগাই লৈছোঁ, তেতিয়া হাতত লাগি নধৰে। এনেকৈ গোটেইখিনি এটা এটাকৈ কৰি যাম। গৰমে গৰমে কৰিব লাগিব, ঠাণ্ডা হ'লে কৰিবলৈ বেয়া হয় অলপ। আৰু আপোনালোকে যদি বগা কৰিব বিচাৰে, ইয়াতকৈ অলপ নেমু ৰস দিব পাৰে। এয়া মোৰ গোটেইখিনি হ'লেই। এয়া দেখিছেনে, এইখিনি কিমান ধুনীয়া হৈছে, বগা চকচকীয়া নাৰিকলৰ লাড়ু। আকৌ পুনৰ আহি আছোঁ আপোনালোকৰ মাজলৈ অন্য এটা নতুন ভিডিঅ' লৈ। আজিলৈ ধন্যবাদ।